হয় পাৰ্থ অতি এটা ভাল লগা সময় এইটো যেহেতু মই পূৰ্বেও কৈছোঁ যে ঘড়ীৰ সময় হিচাপে আৰু কেইটামান ঘণ্টাহে বাকী আৰু কেইটামান ঘণ্টাৰ পাছতেই আচলতে সমগ্ৰ অসমৰ আকাশ বতাহ আচলতে হৰিনামৰ গুৰুজনাৰ যি অমীয়া বাণীৰে আচলতে মুখৰিত হ'ব আৰু এইটো দুপৰ সময় আৰু এই সময়ত আচলতে যি ঐতিহাসিক মৌবনা পথাৰৰ যি এৰালতলী পথাৰ এই মুহূৰ্তত আচলতে যে জীপাল হৈছে বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি বাকৰি এই মুহূৰ্তৰ যি মূল ভোজনালয়ৰ আমি দৃশ্য দেখাব বিচাৰিছোঁ এই মুহূৰ্তত যিহেতু যিভাগ ভোজনালয় এক প্ৰকাৰে ক'বলৈ গ'লে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে এইবাবে যে একত্ৰে একেলগে ১০,০০০জন ভকত বৈষ্ণৱে য'ত বহি একেলগে ভাত খাব যি অন্ন গ্ৰহণ কৰিব যি সেই নান্দনিক দৃশ্য সেই দৃশ্য আচলতে আমি এই মুহূৰ্তত আবদ্ধ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ কেমেৰাৰ ফ্ৰেমত এয়া আমি সামগ্ৰিক দৃশ্য দেখাইছোঁ যিহেতু অহা কালিলৈ পৰাহে ইয়াত অধিৱেশন আৰম্ভ হ'ব কিন্তু এই আজি অধিৱেশনৰ আগদিনাখনে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দেশৰ বিভিন্ন প্ৰান্তৰ যি ৫৫খন আচলতে জিলা শাখা আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল অতিথি ভকত বৈষ্ণৱ ইয়াত আহিছে আৰু এই মুহূৰ্তত আমি ভোজনালয়ৰ দৃশ্য দেখাইছোঁ ইতিমধ্যে দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে সকলো ভকত বৈষ্ণৱ ইয়াত একত্ৰিত হৈছে আৰু যিহেতু কৈ ভাল লাগিব যে ১০,০০০জন ভকত বৈষ্ণৱে একেলগে আচলতে ভোজন গ্ৰহণ কৰিব আমি আগলৈকে সামগ্ৰিক দৃশ্য দেখাইছোঁ যিহেতু অহা কালিলৈ পৰাহে আচলতে অধিৱেশন আৰম্ভ আজি অধিৱেশনৰ আগদিনাখন কিন্তু এনেধৰণে ভকত বৈষ্ণৱসকল বহিছে আৰু এই মুহূৰ্তত মই কিছু লোকৰ পৰা কিছু জানিব বিচাৰিম কোন জেগাৰ পৰা আহিছে আপোনালোক আমি দেৰগাঁও আঞ্চলিক কেনেকুৱা ধৰণৰ অনুভৱ কেনেকুৱা যিহেতু এইবাৰ যোৰহাটতে হৈছে আপোনাৰ ওচৰতে আৰম্ভণিৰ পৰা এতিয়ালৈকে যিখিনি ভকতে কষ্ট কৰিছে সেইখিনি শলাগ কৰিব লাগিব আমি যদিও ইয়াৰ নহয় আমি গোলাঘাটৰ কিন্তু ইয়াত যিটো দেখিছোঁ এতিয়ালৈকেতো যথেষ্ট কৰি আছে আৰু কণ্টিনিউ লাগি আছে এইটো মানে আমাৰ ভকতৰ গুৰু সেৱা ভকত সেৱা এই দুইটা বস্তু এতিয়া নামঘৰ আপোনালোকে তাত নামঘৰত দেখি আহিলে নামঘৰত গুৰু সেৱা হৈ আছে আৰু ইয়াত ভকত সেৱা হৈ আছে গতিকে প্ৰভুজনাই আমাক যাতে এই চাৰিদিন যাতে ভালে কুশলে পাৰ কৰোঁ তাৰ কাৰণে আমি সেৱাহে থৈছোঁ নিশ্চয় যে এই মুহূৰ্তত আচলতে অতি ভাল লগা এইটো খবৰ যে মই পুনৰ কৈছোঁ যে ১০,০০০ ভকত বৈষ্ণৱে একেলগে বহিব আৰু একেলগে বহি একেলগে অন্ন গ্ৰহণ কৰিব আৰু ইয়াত ইতিমধ্যে আমি যি কথা গম পাইছোঁ যে ২০০ চৌকা একেলগে জ্বলিব আৰু প্ৰায় ৩০০জন ৰন্ধন কৰ্মী আৰু ৩০০জন সহায়িকাই একেলগে ইয়াত সেৱা আগবঢ়াব আৰু এনেধৰণে এই মুহূৰ্তত ভকত বৈষ্ণৱ বহিছে আৰু দুপৰীয়া আহাৰৰ বাবে ইয়াত বহিছে আৰু আমি কিছু ভক্তপ্ৰাণ ৰাইজে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম ক'ৰ পৰা আহিছে কৃষ্ণ জোনাই জিলা হয় কেনেকুৱা পাইছোঁ বহুত ধুনীয়া সুন্দৰ এটা পৰিৱেশ খুব ভাল লাগিছে খুব আগ্ৰহত মানে ভকতসকলৰ কাৰণে চেষ্টা কৰিছে সেইটো কাৰণে আমি ইয়াৰ সমস্ত জোনাইভাগে যোৰহাটবাসীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃষ্ণ এটা কথা আপোনাৰ পৰা জানিম অনুভৱ আচলতে জানিব বিচাৰিম যিহেতু শ্ৰীমন্ত শংকৰ ঠিক আছে অঞ্জন প্ৰকাশ আপুনি ভাষ্য সংগ্ৰহ কৰক আমি পৰৱৰ্তী সময়ত সেই ভাষ্য সম্প্ৰচাৰ কৰিম আৰু ৩ বজাৰ বুলেটিনত পুনৰ আপোনাৰ সৈতে আমি সংযুক্ত হ'ম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ